সকলোকে সুপ্ৰভাত জনালোঁ। মই মামনি গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ মই এটি সৰু প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। বহুতে নাজানে আৰু মোলৈ প্ৰশ্নটি প্ৰায়ে আহি থাকে যে আমি আইনী প্ৰক্ৰিয়াৰে সন্তান এটি তুলি ল'বলৈ ওলাইছোঁ আৰু আমি অনলাইন ৰেজিষ্ট্ৰেশ্যনটো ক'ত কৰিম। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি আইনী প্ৰক্ৰিয়াৰে সন্তান এটি তুলি ল'বলৈ বিচাৰিছে তেন্তে প্ৰথমতে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো নিজৰ জিলাতে কৰিব লাগিব। যিহেতু অসমৰ প্ৰায় কেইখন জিলাতে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচ আৰু স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চি এই দুটা অনুষ্ঠান আছে। গতিকে দুই চাৰিখনৰ বাহিৰে প্ৰায় কেইখন জিলাতে এই অনুষ্ঠান দুটি আছে। গতিকে আপোনালোকে নিজৰ জিলাতে প্ৰথমতে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব আৰু যদি আপোনাৰ নিজৰ জিলাখনত নাই তেতিয়াহ'লে আপোনালোকে ওচৰৰ জিলাখনত গৈ আপোনালোকে তাতে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। গতিকে এই কথাখিনি আপুনিও জনাটো দৰকাৰ আৰু 10জনক জনাটো দৰকাৰ। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।